নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেভ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ ইংলিছ ছাবজেক্টৰ ধুনুচ গীটাৰ এই লেচনটিৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি কুৱেশ্যন আনচাৰসমূহ। এতিয়া ফাৰ্ষ্টে ইয়াত 1 নম্বৰ কুৱেশ্যনটোত দিছে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আমি কিমান বুজিলোঁ সেয়া বিচাৰ কৰোঁ আহা বুলি কৈছে। ইয়াত তলত কুৱেশ্যন দিছে। নাম্বাৰ এটো হৈছে হোৱাট ইজ মিন্ট বাই দ্য ৱৰ্ড প্ৰফেশ্যন, মানে প্ৰফেশ্যন শব্দটোৰ অৰ্থ কি? প্ৰফেশ্যন মানে আমি অসমীয়াত পেচা বুলি কওঁ। ইয়াত এনচাৰ দেখিবা দ্য জব ডেট উই ডু টু আৰ্ণ মানি হুৱেন উই গ্ৰ' আপ ইজ কল্ড এ প্ৰফেশ্যন। আমি টকা পইচা উপাৰ্জন কৰিবলৈ যিবোৰ কাম কৰোঁ সেই কামটোকে আমাৰ পেচা বুলি কোৱা হয়। নাম্বাৰ বিটো হৈছে হুৱেৰ ইজ ধুনু ফ্ৰম। ধুনু ক'ৰ আছিলে? ইয়াৰ এনচাৰটো লিখিবা ধুনু ইজ দ্য য়ং গাৰ্ল ফ্ৰম কালাৰদিয়া ভিলেজ নিয়াৰ ছয়গাঁও ইন কামৰূপ ডিষ্ট্ৰিক্ট অফ আছাম। মানে ধুনু হৈছে অসমৰ কামৰূপ জিলাৰ ছয়গাঁৱৰ ওচৰৰ কালাৰদিয়া গাঁৱৰ এগৰাকী যুৱতী। নাম্বাৰ চিটো চোৱা হু মেড দ্য ফিল্ম ভিলেজ ৰকষ্টাৰ্ছ। অৰ্থাৎ ভিলেজ ৰকষ্টাৰ্ছ চলচ্চিত্ৰখন কোনে নিৰ্মাণ কৰিছিলে? এনচাৰ লিখিবা ৰীমা দাস মেড দ্য ফিল্ম ভিলেজ ৰকষ্টাৰ। ৰীমা দাসে নিৰ্মাণ কৰিছিলে। নাম্বাৰ ডিটো চোৱা হোৱাট ৱাজ দ্য নেম অফ ধুনুজ ব্ৰাদাৰ। মানে ধুনুৰ ককায়েকৰ নাম কি আছিলে? এনচাৰটোত লিখিবা মানৱেন্দ্ৰ ৱাজ দ্য নেম অফ ধনুজ ব্ৰাদাৰ। ধনুৰ ব্ৰাদাৰৰ নাম আছিলে মানৱেন্দ্ৰ। নাম্বাৰ ইটো চোৱা হোৱাই ডিড দ্য ভিলেজ ওমেন অফেন স্কোল্ড ধুনু। মানে গাঁৱৰ মহিলাসকলে ধুনুক কিয় প্ৰায়ে গালি পাৰি থাকে? এনচাৰ দ্য ভিলেজ ওমেন অফেন স্কোল্ডেড ধুনু বিকজ she liked to climb trees, ride bicycles, swim in the river and play in the paddy fields like boys. গাঁৱৰ মহিলাসকলে প্ৰায়ে ধুনুক গালি পাৰিছিল কিয়নো তাই গছত উঠিবলৈ, চাইকেল চলাবলৈ, নদীত সাঁতুৰিবলৈ আৰু ল'ৰাৰ দৰে ধান খেতিত খেলিবলৈ ভাল পাইছিলে। So, the village woman scolded her as he behaved like a boy and played with boys instead of girls. সেয়েহে গাঁৱৰ মহিলাসকলে তাইক গালি পাৰিছিল কিয়নো তাই ল'ৰাৰ দৰে আচৰণ কৰিছিলে আৰু ছোৱালীৰ সলনি ল'ৰাৰ সৈতে তাই খেলিছিলে, সেইবাবে তাইক গালি পাৰিছিলে। নাম্বাৰ এফটো চোৱা হোৱাট ডিড ধুনুজ মাদাৰ টেল দ্য ওমেন হু স্কোল্ডেড হাৰ ডটাৰ। মানে ধুনুৰ মাকে তেওঁৰ ছোৱালীক গালি দিয়া মহিলাসকলক কি কৈছিলে? এনচাৰটো চোৱা ধুনুজ মাদাৰ ট'ল্ড দ্য ওমেন হু স্কোল্ডেড হাৰ ডটাৰ that none of them came to help her after her husband dead. ধুনুৰ মাকে অইন মহিলাসকলক মনত পেলাই দিছিল যে তাইৰ স্বামীৰ মৃত্যুৰ পাছত কোনোৱে তাইক সহায় কৰিবৰ বাবে আগবাঢ়ি অহা নাছিলে। She has been doing both a man's job as well as a woman's job, earning money and looking after her children, her animals and her land. আৰু তাইৰ যেতিয়া স্বামীৰ মৃত্যু হৈছিলে তাই পুৰুষৰ কামৰ লগতে মহিলা কামো কৰিছিলে, যেনে ধন উপাৰ্জন কৰা, নিজৰ ছোৱালীক, পোহনীয়া জীৱ জন্তুক আৰু নিজৰ মাটিৰ প্ৰতিপালন কৰা। এইসমূহ কাম তেওঁ অকলে সকলো কাম কৰিছিলে। এইবুলি ধুনুৰ মাকে তাইৰ ছোৱালীক গালি দিয়া মহিলাসকলক কৈছিলে। নাম্বাৰ জিটো চোৱা হোৱাট ডিড ধুনু ডিচাইড টু ডু আফটাৰ মিটিং দ্য মিউজিচিয়ানছ এট এ লোকেল ইভেণ্ট। মানে ধুনুৱে স্থানীয় অনুষ্ঠানত সংগীতজ্ঞ শিল্পীকেইটাক দেখা পাছত কি কৰাৰ সিদ্ধান্ত লৈছিলে? ইয়াৰ এনচাৰটো লিখিবা আফটাৰ মিটিং দ্য মিউজিচিয়ান এট এ লোকেল ইভেণ্ট ধুনু ডিচাইডেড টু ফৰ্ম দেয়াৰ অ'ন বেণ্ড। ধুনুৱে সেই স্থানীয় অনুষ্ঠানত সংগীতজ্ঞ শিল্পীকেইটাক দেখাৰ পাছত নিজৰ সংগীত দল গঢ়ি তোলাৰ এটা সিদ্ধান্ত লৈছিলে। এতিয়া নাম্বাৰ ইজটো চোৱা হোৱাট প্লেন ডিড ধুনু প্ৰপ'জ আফটাৰ শ্বি ৰিয়েলাইজ ডেট শ্বি কুড নট এফৰ্ড টু বাই এ গিটাৰ। যেতিয়া ধুনুৱে গীটাৰ এখন ল'ব নোৱাৰোঁ বুলি অনুভৱ কৰিছিলে তাৰপিছত তাই কি কল্পনা কৰিছিলে, কি প্ৰস্তাৱ আগবঢ়াইছিলে? ইয়াৰ এনচাৰ লিখিবা দ্য প্লেন ডেট ধুনু প্ৰপ'জড হাৰ ফ্ৰেণ্ডছ আফটাৰ শ্বি ৰিয়েলাইজ ডেট শ্বি কুড নট এফৰ্ড টু বাই এ গিটাৰ ৱাজ টু মেক styrofoam musical instrument and found their happiness by playing with styrofoam instrument. অৰ্থাৎ ধুনুৱে গীটাৰ এখন
ল'ব নোৱাৰোঁ বা প্ৰদান কৰিব নোৱাৰোঁ বুলি অনুভৱ কৰাৰ পাছত ধুনুৱে পৰিকল্পনাৰ প্ৰস্তাৱ দিছিলে তাইৰ লগৰীয়াবিলাকক। কি কৈছিলে? তাই সেই ষ্টাইৰফোম যন্ত্ৰকেইটা নিৰ্মাণ কৰিব আৰু সেইকেইটাকে বজাই সুখ বিচাৰি ল'ম বুলি কৈছিলে। নাম্বাৰ আইটো চোৱা, হোৱাই ডিড ধুনু ষ্টাৰ্ট ডুইং অড জবছ এৰাউণ্ড দ্য ভিলেজ? ধুনুৱে কিয় গাঁৱৰ চাৰিওফালে অদ্ভুত কাম কৰিবলৈ আৰম্ভ কৰিলে? এনচাৰটো চোৱা, ধুনু ষ্টাৰ্টেড ডুইং অড জবছ এৰাউণ্ড দ্য ভিলেজ বিকজ হাৰ মাদাৰ ডিড নট হেভ মানি ইন দ্য বেংক টু বাই এ গিটাৰ। ধুনুৱে এটা অদ্ভুত কাম কৰিবলৈ আৰম্ভ কৰিলে কাৰণ তাইৰ মাকৰ ইমানখিনি ধন নাছিল যে তাইৰ কাৰণে গিটাৰ কিনি দিবলৈ পাৰিব। When she asked her mother for money to buy guitar, her mother told her that they would have to sell off Dhunu's goat to buy her guitar. যেতিয়া তাই মাকক সুধিছিল, তাইৰ মাকে কৈছিল যে গিটাৰ কিনিবৰ কাৰণে ধুনুৰ সেই ছাগলীটো বিক্ৰী কৰিব লাগিব। So, in order to earn money to buy a guitar, she started doing job. সেইবাবে গিটাৰ কিনিবৰ বাবে অৰ্থ উপাৰ্জন কৰাৰ উদ্দেশ্যত তাই অদ্ভুত কামবোৰ কৰিবলৈ আৰম্ভ কৰিছিলে। The number যেটো চোৱা, but Dhunu believes that if you really want something and work towards it, you can achieve it. What does this line tell you about Dhunu's character? এই বাক্যশাৰীত কৈছে যে কিন্তু ধুনুৱে বিশ্বাস কৰে যে যদি তুমি কিবা সঁচাকৈ বিচৰা আৰু সেই উদ্দেশ্যেৰে কাম কৰা তেন্তে তুমি সেই কৃতিত্ব লাভ কৰিব পাৰিবা। এই বাক্যটোৰ জৰিয়তে তুমি ধুনুৰ চৰিত্ৰ কেনেকুৱা হ'ব পাৰে বুলি ক'ব পাৰিবা। এনচাৰত লিখিবা, ধুনু ইজ এ প্ৰেক্টিকেল এণ্ড হেণ্ডৱৰ্কিং গাৰ্ল। ধুনু এজনী প্ৰেক্টিকেল, ব্যৱহাৰিক আৰু পৰিশ্ৰমী ছোৱালী আছিলে। ধুনু suggests that if someone really wants to achieve something, he or she would have to work hard to achieve that goal. ধুনুৱে পৰামৰ্শ দিয়ে যে যদি কোনোবাই বিচাৰে বা কৃতিত্ব লাভ কৰিব বিচাৰে তেন্তে সি বা তাই সেই লক্ষ্য পাবৰ বাবে পৰিশ্ৰম কৰিবই লাগিব। এতিয়া তাৰপিছতে নাম্বাৰ 2টোত দিছে, given below is the summary of a part of the lesson Dhunu's guitar. There is some wrong information in it. Underline the wrong information, make correction and rewrite the summary. ইয়াত কৈছে যে তলত ধুনুৰ গীটাৰ নামৰ কাহিনীৰ অংশৰ সাৰাংশ দিয়া হৈছে আৰু তাত কিছুমান অশুদ্ধ তথ্য দিয়া আছে আৰু সেই অশুদ্ধ তথ্যবোৰৰ তলত আঁচ দিয়া আছে আৰু সেইখিনি আমি শুদ্ধ কৰিব লাগে আৰু সাৰাংশটো পুনৰ লিখিব লাগে, শুদ্ধ কৰি লিখিব লাগিব। এতিয়া আমি একেবাৰে এনচাৰটোৱে লিখোঁ আহা। ইয়াত হ'ব, Dhunu's guitar is the story of a young 11-year-old girl who lives in Kalardia village with her mother. They are quite well off. Dhunu has a pet monkey who she loves to spend time with. One day, Dhunu and her friends come across some cricketers playing at a local event. She is fascinated by the band and their musical instruments, especially the guitar. She dreams of owning one herself and forming her own dance band with her friend somebody. But she is too poor to own a guitar. So she and her friends make clay guitars and play on them. এতিয়া number 3টো চাওঁ আহা। In the lesson we have read that Dhunu faced many difficulties in life because she was poor. কৈছে যে এই পাঠটিত আমি অধ্যয়ন কৰিব পাৰিছোঁ যে ধুনুৱে দৰিদ্ৰ হোৱাৰ বাবে কিমান কষ্টসাধ্যতা সন্মুখীন হ'ব লগা হৈছে। Still, she never gave up hope and faced life cheerfully and bravely. Write down a few adjectives to describe Dhunu's character and complete the word web given below. You can add more arrows in the web if you wish. কৈছে যে তাই ইমান দৰিদ্ৰ হোৱাৰ পাছতো যে তাই কষ্ট কৰিছিলে তাৰ পাছতো তাই নিজৰ আশা বাদ দিয়া নাছিলে আৰু আনন্দেৰে আৰু সাহসিকতাৰে তাইৰ জীৱনটো সন্মুখীন কৰিছিলে। এতিয়া তলত লিখি দিয়া কিছুমান বিশেষণ যাৰ যোগেদি ধুনুৰ চৰিত্ৰ বৰ্ণনা কৰিব পাৰি আৰু তলত দিয়া শব্দৰ জাল সম্পূৰ্ণ কৰিবলৈ কৈছে। এতিয়া তলত কাৰচিন দি আছে। প্ৰথমে আছে ধুনু ৱাজ ব্ৰেভ, ইয়াত এটা দিয়া আছে। ঠিক তেনেকৈ আৰু ধুনু কেনেকুৱানো আছিল তাৰ বিষয়ে আমি লিখিব পাৰোঁ।
ইয়াত তোমালোকে আকৌ লিখিব পাৰা হাৰ্ড ৱৰ্কিং মানে তাই খুব কঠোৰ পৰিশ্ৰমী আছিলে, প্ৰেক্টিকেল ব্যৱহাৰিক আছিলে, আণ্ডাৰষ্টেণ্ডিং আছিলে, টেলেণ্টেড আছিলে, ডিলিজেণ্ট আছিলে। এইকেইটা লিখিব পাৰা। এতিয়া চাওঁ আহা আমি 4 নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে হিয়াৰ আৰ চাম থিংছ ইউ হেভ লাৰ্ণড ফ্ৰম দ্য লেচন। পাঠটিৰ জৰিয়তে কিছুমান কথা আমি বুজিব পাৰিছোঁ। কমপ্লিট দ্য ৱেব উইথ দ্য ইনফৰমেশ্যন ওৱান ইজ ডান ফৰ ইউ। আৰু জালখন তথ্যৰে সম্পূৰ্ণ কৰা বুলি কৈছে। আৰু এটা তোমালোকৰ কাৰণে এক্সাম্পল দিয়া আছে। এতিয়া ইয়াতে তোমাৰ এটা চাৰ্কুলাৰ দিয়া আছে, আই হেভ লাৰ্ণড ফ্ৰম দিছ লেচন ডেট। মই এই লেচনটোৰ পৰা শিকিলোঁ যে, ইয়াত এটা দিয়াই আছে ডিফিকাল্টিজ আৰ এ পাৰ্ট অফ লাইফ উই মাষ্ট চিম্পলি গ' অন লিভিং। ডিফিকাল্টিজ অসুবিধাসমূহ আমাৰ জীৱনৰ এটা অংশ হয়, কিন্তু আমি আগুৱাই গৈ থাকিব লাগিব। ঠিক তেনেকৈ আমি আৰু লিখিব পাৰোঁ উই শুড নট লছ আৱাৰ হোপছ, যে আমি নিজৰ আশা হেৰুৱাব নালাগে। আৰু লিখিব পাৰা টু এচিভ ছামথিং উই হেভ টু ডু হাৰ্ড ৱৰ্ক টু এচিভ ডেট এইম। কিবা এটা যদি আমি কৃতিত্ব লাভ কৰিবলৈ বিচাৰোঁ, তেতিয়া সেই লক্ষ্য পাবৰ বাবে কামটো কৰি যাব লাগিব, পৰিশ্ৰম কৰি যাব লাগিব। এতিয়া চাওঁ আহা আমি 5 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে উই হেভ ফাউণ্ড ইন দ্য লেচন ডেট ধুনু মেড বাই চান্স এ গ্ৰুপ অফ বয়জ প্ৰেক্টিচিং মিউজিক ফৰ এ লোকেল ইভেণ্ট। এই পাঠটিৰ জৰিয়তে আমি দেখিছোঁ যে ধুনুৱে এখন স্থানীয় অনুষ্ঠানত একদল ল'ৰাই সংগীত অনুশীলন কৰি থকা লগ পাইছিলে। ধুনু ৱাজ ভেৰি হেপী টু চি দ্য মিউজিচিয়ান। আৰু ধুনুৱে সেই সংগীতজ্ঞ শিল্পীকেইটাক দেখি বহু আনন্দিত হৈছিলে। ইউ ন' ডেট এ পাৰ্চন হু প্লেজ মিউজিক ইজ এ মিউজিচিয়ান। ইয়াত কৈছে যে তোমালোকে গম পাইছা যে সংগীত বজোৱা মানুহক সংগীতজ্ঞ বুলি কোৱা হয়, মিউজিচিয়ান বুলি কোৱা হয়। ডু ইউ ন' দ্য নেমছ অফ আদাৰ প্ৰফেশ্যনছ। কৈছে যে তোমালোকে বাকী পেচাবোৰৰ নাম জানানে? ফিল ইন দ্য ব্লেংকছ বিল' উইথ এন এপ্ৰপ্ৰিয়েট ৱৰ্ডছ। আৰু তলত দিয়া খালী ঠাইখিনি শব্দৰে সম্পূৰ্ণ কৰিবলৈ কৈছে। ইয়াত আমাক এটা শব্দত প্ৰকাশ কৰা দিছে। নাম্বাৰ এটো হৈছে এ পাৰ্চন হু ৰিপেয়াৰ শ্ব'জ, মানে যিজনে জোতা মেৰামতি কৰে তেওঁক কি বুলি কোৱা হয়? তেওঁক কোৱা হয় কোবলাৰ। আমি অসমীয়াত যদি কওঁ তেতিয়াহ'লে মুচি বুলি কওঁ জোতা মেৰামতি কৰা লোকজনক। নাম্বাৰ বিটো চোৱা, এ পাৰ্চন হু ৰিপেয়াৰ্ছ ৱাটাৰ পাইপ। যিজনে নেকি পানীৰ নল মেৰামতি কৰে তেওঁক কোৱা হয় প্লাম্বাৰ। নাম্বাৰ চিটো চোৱা, এ পাৰ্চন হু অপাৰেটছ দ্য কণ্ট্ৰলছ অফ এন এয়াৰক্ৰাফ্ট স্পেচিয়েলি এজ এ জব। ইয়াত কৈছোঁ যে ব্যক্তিজনে বিমান নিয়ন্ত্ৰণ কৰা পৰিচালনা কৰে, সেইজনক কি বুলি কোৱা হয়? বিমান চালক বুলি কোৱা হয়, পাইলট। নাম্বাৰ ডিটো চোৱা, এ পাৰ্চন হু জব ইজ টু টেক কেয়াৰ অফ পিপলছ টিথ। যিয়ে নেকি মানুহৰ দাঁতৰ যত্ন লয় তেওঁক কোৱা হয় ডেণ্টিষ্ট। নাম্বাৰ ইটো চোৱা, এ পাৰ্চন হু মেক্স ৰিপেয়াৰ্ছ অফ চেলছ আৰ্টিকলছ মেড অফ গ'ল্ড। যিজনে নেকি সোণৰ বস্তু মেৰামতি কৰে বা বনায় তেখেতক কোৱা হয় গ'ল্ড স্মিথ। নাম্বাৰ এফটো চোৱা, এ পাৰ্চন হু কেন ডু মেজিক ট্ৰিক। যিজন ব্যক্তিয়ে যাদুৰ কৌশল জানে তেখেতক কোৱা হয়। নাম্বাৰ জিটো চোৱা, এ পাৰ্চন হু জব ইজ টু কাট মেনছ হেয়াৰ এণ্ড চামটাইম টু ছেভ দেম। তেওঁক কোৱা হয় বাৰ্বাৰ, মানে চুলি কটা মানুহজনক কোৱা হয় অসমীয়াত নাপিত আৰু ইংলিছত বাৰ্বাৰ। নাম্বাৰ এইচটো চোৱা, এ পাৰ্চন হু টেক্স কেয়াৰ অফ গাৰ্ডেনছ। যিজনে নেকি বাগান চোৱা চিতা কৰে তেখেতক কোৱা হয় গাৰ্ডেনাৰ। এতিয়া নাম্বাৰ 6টো চোৱা, নাও ফিল ইন দ্য ব্লেংকছ ইউজিং দ্য কাৰেক্ট পজেছিভ ফৰ্ম। এতিয়া আমি সম্বন্ধবাচক শব্দৰে খালী ঠাইসমূহ সম্পূৰ্ণ কৰিব লাগে। এতিয়া নাম্বাৰ এটো আছে দিছ ইজ ধুনু, দ্য টি ষ্টল বিলংছ টু হাৰ মাদাৰ। দ্য টি ষ্টল বিলংছ টু ড্ৰেছ মাদাৰ। ইয়াত হ'ব ধুনুজ মাদাৰ। নাম্বাৰ বিটো চোৱা, চি ইভেন ডাজ জবছ নৰ্মেলি ডান বাই এ মেন। ইয়াত হ'ব চি ডাজ ড্ৰেছ জবছ, মেনছ জবছ। নাম্বাৰ চিটো চোৱা, ভাস্কৰ ইজ এ ফ্ৰেণ্ড অফ ধুনু, ধুনু ইজ ড্ৰেছ ফ্ৰেণ্ড। ইয়াত হ'ব ভাস্কৰছ ফ্ৰেণ্ড। নাম্বাৰ ডিটো চোৱা, দ্য কাৰ্ছ বিলংছ টু দ্য ডাইৰেক্টৰ, দে আৰ দ্য ড্ৰেছ কাৰ্ছ। ইয়াত হ'ব ডাইৰেক্টৰছ কাৰ্ছ। নাম্বাৰ ইটো চোৱা, দে মেড 4 ষ্টাইৰফোম কাট আউট গিটাৰ্ছ, দ্য ড্ৰেছ কালাৰ্ছ আৰ ৰেড। ইয়াত হ'ব দ্য গিটাৰ্ছ কালাৰ্ছ আৰ
read. এতিয়া চাওঁ আহা আমি 7 নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে কিছুমান here are some phrases and items. Phrase and items দিয়া আছে cry over, sweep away, give up, go on, make a living আৰু cut short. এইসমূহ আমি আকৌ তলৰ সেই খালী ঠাই দিয়া আছে সেই খালী ঠাইত আমি পূৰ কৰিব লাগে। ইয়াত কুৱেশ্যনটোত দিছে now choose the right phrases and items to complete the following sentences. এতিয়া আমি phrase and items choose কৰি তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰিব লাগে। এতিয়া নাম্বাৰ 1টো দিছে Dhunu's mother dressed by selling snacks at local event. ইয়াত হ'ব make a living. ড্ৰেছত হ'ব make a living. নাম্বাৰ E2. 2 নম্বৰটো চোৱা when the monsoon months begin the fun of the children is stressed. ইয়াত হ'ব cut short. Number 3টো চোৱা in spite of the difficulties Dhunu and her mother face life must dress. ইয়াত হ'ব life must go on. Number 4টো চোৱা though Dhunu knows she can afford a guitar she does not dress hope. ইয়াত হ'ব give up hope. Number 5টো চোৱা was worried Dhunu was worried that the bamboo post where she had saved money to buy a guitar have been razed by the flood. ইয়াত হ'ব sweep away. Number 6টো চোৱা Dhunu accept her destiny bravely instead of dress it. ইয়াত হ'ব cry over it. এতিয়া চাওঁ আহা নেক্সট কুৱেশ্যনটো। ইয়াত দিছে rewrite the following sentences in their passive form. আমি ইয়াত passive formলৈ নিব লাগে। এটা তোমালোকক ইয়াত উদাহৰণ দিয়া আছে the guitar fascinated Dhunu. এইটো হ'ব যদি আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিওঁ। ইয়াতে আছে Dhunu is fascinated by the guitar. এতিয়া তাৰ পিছৰকেইটা আমি নিজে কৰিব লাগিব। নাম্বাৰ 2টো হৈছে the monsoon months cut short the children fun. এইটো যদি আমি পেছিভ ভইচলৈ নিওঁ তেতিয়া হ'ব the children's fun is cut short by the monsoon months. Number 3টো চোৱা Dhunu and her friends made styrofoam guitars. এইটো পেছিভ ভইচলৈ নিওঁতে হ'ব styrofoam guitars were made by Dhunu and her friends. Number 4টো চোৱা Dhunu accepted her destiny. এইটো হ'ব her destiny was accepted by Dhunu. Number 5টো চোৱা Dhunu and Bhaskar rescued their belongings. এইটো হ'ব their belongings were secured by Dhunu and Bhaskar. Number 6টো চোৱা the women of the village often scold Dhunu. এইটো যদি আমি পেছিভ ভইচ কৰোঁ তেতিয়া হ'ব Dhunu is often scolded by the women of the village. ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।